ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত ইংলিছৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি MCQ লগতে ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন দুয়োটা আমি আলোচনা কৰিম। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে তাতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথমতে MCQখিনি চাম, 45টা MCQ চাম, তাৰে পিছত মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যনৰ এনচাৰো চাম। যিহেতু তোমালোকৰ এটা এক্সাম বেয়া হৈছে, গতিকে আমাৰ সকলোৰে আশা যাতে আমি এইটো ভাল নম্বৰ পাই আমি যাতে এইবাৰ পাছ কৰি যাব পাৰোঁ। তো তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথমতে আমাৰ MCQখিনি আছে। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি গৈছে, ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড and choose the correct option. Statement 1, Lanzo received 100 pesos from God. Aru statement 2 koise, the post office employee raised 70 pesos and gave it to Lanzo. Tare ki hobo tomar jitu statement 2 ase kebol hetu correct hobo, amar B option to correct hobo. Statement 1 is false and statement 2 is true. Kebol 2 number statement to correct hoy, 1 number statement to amar false hoy. 2 number question to sa yate ki koise, now we are really going to get some water woman. Who is the woman referred to? ইয়াতে তোমাৰ চোৱা, এই যিটো সেন্টেন্স কৈছে ইয়াতে তোমাৰ যিটো উইমেন আছে ইয়াতে তো কৈছে উইমেন, এই উইমেনটো কোন হয়? তো লেন্সোস ওয়াইফ হয়। বি অপশনটো কারেক্ট অপশন হয়। 3 নাম্বার কোশ্চেনটো, লেন্সো কম্পেয়ার্ড দ্য ম্যাগনিটিউড অফ ড্যামেজ উইথ। লেন্সো কম্পেয়ার্ড দ্য ম্যাগনিটিউড অফ ড্যামেজ উইথ, এইটো সি অপশন কারেক্ট হ'ব, প্লেগ অফ লোকাষ্ট। ইয়াৰ পিছত 4 নাম্বার কোশ্চেনটো চোৱা, in life every man has dash obligation, twin obligation, D option will be correct option. 5 number question, Nelson Mandela was overwhelmed with the sense of to gratitude. A number option to কি হ'ব, correct option হ'ব। ইয়াৰ পিছত 6 number question to চোৱা কি কৈছে, read the following statements with the reference to Nelson Mandela long walk to freedom and choose the correct option. ইয়াতে চোৱা, statement 1ত কি কৈছে, statement 1ত কৈছে তোমাৰ on the day of inauguration of Nelson Mandela was accompanied by his daughter Janani, এইটো কারেক্ট স্টেটমেন্ট হয়। স্টেটমেন্ট 2ত কি কৈছে চোৱা, Mandela did not behave in freedom of his people, আমাৰ এইটো কি হ'ব, ৰং হ'ব। তো কেৱল স্টেটমেন্ট 1 টো কারেক্ট হ'ব, এই অপশনটো কি হ'ব, আমাৰ কারেক্ট অপশন হ'ব। ইয়াৰ পিছত 7 নাম্বাৰ কোশ্চেনটো চোৱা, the first chief of the Indian army was to General Cariappa. 8 number question, with reference to Coorg, choose the correct option from the given sentence. Coorg or Kodagu is the smallest district of which state? It is Karnataka. C option to ki hobo amar correct option hobo. 9 number question to so ki koise, read the following statements with the reference to Coorg and choose the correct option. Statement 1 ot koise, Coorg is known as the coffee country of India, it is correct statement hoy। Statement 2 কৈছে Kaveri is the only river of Coorg, এইটো কারেক্ট হয়। তো আমার সি অপশনটো কারেক্ট হ'ব, বোথ স্টেটমেন্ট আর ট্রু। 10 নাম্বার কোশ্চেনটো চোৱা কি কৈছে, in the distance was an ugly building with smoke blowing out of tall chimneys, তো এইটো কি হ'ব, এতে কৈছে যে what does the underlined part mean? এতে তোমাৰ যেটো চিমনিস আছে, এইটো বয়লিং আউট দ্য চিমনিস, এইটো মিনিং কি হয়, এইটো হৈছে টু স্প্রেড ওভার এ লার্জ এরিয়া, এইটো সি অপশনটো কি হ'ব, আমাৰ কারেক্ট অপশন হ'ব। ইয়াৰ পিছত 11 নাম্বাৰ কোশ্চেনটো কি কৈছে চোৱা, ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু টি ফ্ৰম আসাম এণ্ড চুজ দ্য কারেক্ট অপশন। ষ্টেটমেণ্ট 1ত কৈছে কোটাগু পিপুল আৰ হস্পিটেবল ইন নেচাৰ, এইটো তোমাৰ কারেক্ট ষ্টেটমেণ্ট হয়। ষ্টেটমেণ্ট 2ত কৈছে কুফিয়া ইজ এন এৰাবিয়ান ৱৰ্ড, এইটো কারেক্ট স্টেটমেন্ট হয়, তার মানে দুইটা হ'ব। তো আমার সি অপশনটো কি হ'ব, কারেক্ট অপশন হ'ব। ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কোশ্চেনত কি কৈছে চোৱা, দ্য সিজন অফ জয় স্টার্টেড ইন কুর্গ ফ্রম, এইটো তোমাৰ হ'ব ডি অপশনটো কারেক্ট হ'ব, সেপ্টেম্বৰ টু মাৰ্চ। 13 নম্বৰ কোশ্চেন স্যার, ৰিড দ্য ফলোইং স্টেটমেন্টস উইথ রেফারেন্স টু মেডাম রাইটস দ্য বাস এন্ড চুজ দ্য কারেক্ট অপশন। স্টেটমেন্ট 1ত কৈছে ভালি বট এ বটল অফ কোল্ড ড্রিঙ্ক আফটার রিচিং দ্য টাউন, এইটো তোমাৰ ইনকারেক্ট হয়। স্টেটমেন্ট 2ত কৈছে দ্য সিন অফ দ্য ডেড কাউ হান্টেড ভাল্লি, এইটো তোমাৰ কি হ'ব, কারেক্ট হ'ব। অর্থাৎ তোমাৰ ইয়াৰে বি অপশনটো কারেক্ট হ'ব। স্টেটমেন্ট 1 ইজ ফলস এন্ড স্টেটমেন্ট 2 ইজ ট্রু। 14 number question to solve, Halli devoured everything with her eyes.
হয় এইটো হোৱাট ডিড ভাল্লি ডেভৰ এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট হ'ব দ্য ডেকুৰাম অফ দ্য বাছ 15 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে স্লাইডিং থ্ৰু লং গ্ৰাছ চুজ দ্য ৱৰ্ড হুইচ ইজ দ্য চেম এজ দ্য আণ্ডাৰলাইন ৱৰ্ড মানে এইটোৰ মিনিং সুধিছে তো এইটো মিনিং হ'ব স্কেট ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 16 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা ইন দ্য পয়েম আমাণ্ডা হেজ এ বেড হেবিট অফ বিটিং এইটো কি নীল এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 17 number in the poem animals do not weep their sins D option to correct option hobo 18 number question to choi ki goise in the ball poem the laws of possession should make one feel responsible C option will be correct option 19 number the phrase epistemology of laws in the ball poem means etur meaning hodise epistemology of laws etu hoise nature of laws 3 number option to correct option hobo 20 number question to sa balls will be lost to Louis little boy what does the poet want to convey in this line eto hobo B number option to laws of things in fact of life normal ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে ম্যাথছৰ মই গুটেইখিনি অৰ্থাৎ 100% চেপ্টাৰ ওয়াইজ এনালাইসিস কৰি তোমালোকক দিছো তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকে চাই লোৱা তাৰ পিছত সায়েন্সৰ গুটেইখিনি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইভিএস পাৰ্ট গুটেইখিনি 100% তোমাৰ কি কৰা হৈছে পইণ্ট আউট কৰি দিয়া হৈছে কোনবোৰ ইম্পৰ্টেন্ট লগ কোৱেশ্চন আহিব তাৰ লগতে ম্যাথছৰ এমসিকিউ দিয়া হৈছে তাৰ পিছত সায়েন্সৰ এমসিকিউ দিয়া হৈছে তার পিছত তোমার এসামিসৰো ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ দিয়া হৈছে তোমালোকে যদি ভিডিও চোৱা নাই কম্পাৰ্টমেন্টাল এক্সাম প্ৰিপাৰেচন বুলি প্লেলিষ্ট বনোৱা আছে তোমালোকে তাতে জয়েন হোৱা আমাৰ ছাত্ৰ ছাত্ৰী সকল তাতে হে প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা আৰু তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে মই ডেসক্ৰিপচনত লিংক দি দিছো তাতে গৈ তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা আফটাৰ দ্যাট 21 number question to ki goise so the tale of custard of the dragon the poem narrating a story in the short stanzas is called an to ballad to B option to correct hobo 22 number question to ki goise so yate goise read the following statement with the reference to footprint without feet statement 1 Jeffrey stole clothes from the store to correct hoy statement 2 Jeffrey was a revengeful man eto correct hoy mane duita correct to C option to ki hobo amar correct option hobo eto so or dise to orot tomar ki goise so read the following statement with the reference to the hack driver and choose the correct option statement 1 ot goise the narrator ordered back to new millions once against to arrest Lutkins eto correct hoy statement 2 goise the narrator ordered back to new millions once against to serve summons on Lutkins eto tomar ki hoy correct hoy duta correct hoy to C option to ki hobo correct option hobo 23 number question to sa ki goise my poor mother used to sit in that chair she moaned she referred to here is to Mrs. Hall to D option to correct hoy er bisot or option ase sa or to ki goise according to Will Oliver owed him 50 cents for a game of castle poker to D option to ki hobo correct option hobo 24 number question to sa Mrs. Hall almost fell down in the stairs of hysterics choose the word which means the same as the underlined word eto tomar eto sa eto hysterics eto word ase hetur meaning ki hobo eto meaning hobo an exaggerated reaction eto D option will be correct option er bisot or question to sa ki goise Will seems to dash Lutkins talent for dishonesty eto hobo admire eto D option to correct hobo 25 number question to sa read the following statement with the reference to a question of trust and choose the correct option statement 1 of goise the piece of evidence against Horace was his fingerprint eto correct hoy statement 2 goise the piece of evidence against Horace was his gloves eto incorrect hoy to statement 1 to kebol correct hobo aru statement 2 to false hobo er pisor or to so orot ki goise Horace Denby was fond of eto reading rare and expensive books a number option to correct option hobo 26 number question to ki goise so read the following statement with reference to the midnight visitor and choose the correct option statement 1 ot goise Ozzy already had to plan to eliminate Max eto tomar incorrect hoy statement 2 Max had not anticipated Ozzy's trick eto correct hoy kotike kebol 1 to correct hobo aru 2 to false hobo sorry 2 to true hobo aru 1 to false hobo er bisot or to so
ইয়াতে কি কৈছে হাউ ডিড ফ'লা ফিল টু দ্য এণ্ড অফ দ্য ষ্ট্ৰী এইটো হ'ব থ্ৰিল্ড এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় 27 নম্বৰ কুৱেশ্যনটো চোৱা ডেজ ডিড নট ফিট এনি ডেছক্ৰিপশ্যন ফৰ এ ছিক্ৰেট এজেণ্ট সেইটো অজিবল ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ অৰ কুৱেশ্যনটো চোৱা কি কৈছে হুৱে ডিড দ্য হাউচকিপাৰ হেং দ্য কিজ এইটো এট দ্য কিচেন ডোৰ এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 28 নম্বৰটো চোৱা ৰিড দ্য টু ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন ষ্টেটমেণ্ট 1ত কৈছে দেয়াৰ ইজ ন' পুলিচ অজিবল চাইট তাৰপিছত ষ্টেটমেণ্ট 2ত কৈছে বাট উড নট বাট উণ্ট ডেট মেন আউট অফ দ্য বেলকনি এইটো তোমাৰ কি হ'ব এইটো ষ্টেটমেণ্ট 1 ইজ এছাৰ্টিভ এণ্ড ষ্টেটমেণ্ট 2 ইজ ইণ্টাৰগেটিভ তো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 29 নম্বৰ চোৱা এইখিনি গ্ৰামাৰ পাৰ্টৰ বহুত ইম্পৰ্টেণ্ট হয় এইটো চি চেং দ্য চং বিউটিফুলি হোৱাট ইজ দ্য আণ্ডাৰলাইনড ৱৰ্ড নোন এজ এইটো বিউটিফুলটোৰ আণ্ডাৰলাইন কৰা আছে বিউটিফুলটো কি হয় এডভাৰ্ব হয় আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেন্স এইটো কৈছে ডণ্ট মেক নইজ ডণ্ট মেক এ নইজ ডণ্ট মেক দ্য নইজ এণ্ড ডণ্ট মেক চাম নইজ এইটো বি অপশ্যনটো কাৰেক্ট হ'ব ডণ্ট মেক এ নইজ এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আৰু এইটো কিয় নহয় কাৰণ এইটো চোৱা ই আছে এইটো তোমাৰ প্লুৰেলত আছে সেইকাৰণে এইটো নহয় আৰু এইটো দা আছে দাটো নহয় দা হ'লে তোমাৰ আগতে হ'ব লাগিব তেতিয়াহ'লে দা ইউজ হ'ব এইটো নহয় আৰু এইটো চোৱা তোমাৰ নইজৰ আগত চাম নহয় এইটো তোমাৰ হ'ব ইয়াৰ পিছত চোৱা 31ত কি কৈছে আই ন' ৱেন হি উইল কাম টু আইডেণ্টিফাই দ্য টাইপ অফ এডভাৰ্ব ক্লজ ৰিপ্ৰেজেণ্টেড বাই দ্য আণ্ডাৰলাইন পাৰ্ট এটা যিটো ৱেন হি উইল কাম এইটো যিটো তোমাৰ কি আছে ক্লজ আছে এডভাৰ্ব ক্লজ আছে এইটো তোমাৰ কি হয় ইয়াতে চোৱা হুৱেন আছে তো হুৱেন থাকিলে সেইটো তোমাৰ কি হয় সদায় এডভাৰ্ব অফ টাইম হয় এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে আই হেভ ন' ৰুপিজ চুজ দ্য sentence that replace the underlined part in the correct form I have no rupees মানে কি I have no money এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 33 নম্বৰত কি কৈছে চ বাটাৰ ইজ মেড এইটো ফ্ৰম মিল্ক হ'ব তাৰপিছত উই কেন ডু দ্য ৱৰ্ক ইয়াতে কেন মানে কি বুজাইছে এবিলিটি বুজাইছে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ কুৱেশ্যন কি কৈছে চ ওৱান শুড ডু ওৱানছ ডিউটি তাৰমানে কি হ'ব এইটো ডিউটি শুড বি ডান এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো লেট হিম বি টোল্ড গো দিয় এইটো চেঞ্জ দ্য ভইচ এইটো ভইচ চেঞ্জ কৰিব লাগে ঠিক আছে এইটো লেট হিম বি টোল্ড টু গো দিয়াৰ তো এইটো কি হ'ব তোমাৰ টেল হিম টু গো দিয় টেল হিম টু গো দিয় ইয়াৰ পিছত আছে তোমাৰ 37 নম্বৰ ডেছ ইউৰ বেড হেবিটছ চ' দ্য কাৰেক্ট অপশ্যন টু মেক ইটছ এ মিনিংফুল চেণ্টেন্স ইউৰ বেড হেবিটছ এইটো কি হ'ব গিভ আপ এইটো গিভ আপ ইউৰ বেড হেবিটছ গিভ আপ মানে একে চিৰতৰে এৰি দিয়া মানে চিৰ জীৱনৰ কাৰণে এৰি দিয়া ইয়াৰ পিছত 38 নম্বৰটোত কি কৈছে চ' আমাণ্ডা ইজ এ গাৰ্ল অফ টিনেজ ডি অপশ্যন কাৰেক্ট অপশ্যন হয় 39 নম্বৰ ইন দ্য পয়েম এনিমেলছ দ্য এনিমেলছ ডু নট হেভ ইন দ্য মিনিং অফ উইং এইটো কি হ'ব থিংছ এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত ডাইৰেকশ্যন দিছে চোৱা কি কৈছে কুৱেশ্যন নম্বৰ্ছ 40 to 41 are based on the scene comprehension read the pages carefully and answer the question ইয়াতে কি হৈছে চোৱা suddenly Fali to clapped her hands with glee a young cow tail high in the air was running very fast right in the middle of the road right in front of the bus. The bus slowed to crawl and the driver sounded his horn loudly again and again, but there more to honk the more frightened and the animal become and the faster is galloped always right in front of the bus. The 40 number question ki hoise so with the reference to the given passage so the words having the same meaning in the words young cow এটা ইয়ং কাউ মানে কি হয় কাপ হয় মানে ইয়ং কাউৰ যেটো তোমাৰ পোৱালি থাকে হেতু কাপ বুলি কোৱা হয় দামৰা বুলি কোৱা হয় অসমীয়াত আৰু পিছত কি কৈছে সো according to the bus driver sounded the horns because he wanted to drive away the young cow to c option to কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ কোৱেশ্চন নম্বৰ 42 to 45 are based on the unseen comprehension read the passage carefully and answer the question ইয়াতে কি কৈছে সো The number of tigers, the biggest cats in the world, is gradually decreasing. Given below is a data which reveals the number of Royal Bengal tiger in the different countries. Samiti has written in an analytical paragraph by interpreting the data. Some gaps have been left in the letter and marked as question 1, 2 and 3 and question 4. Complete the paragraph by choosing the correct option. এতে তোমার কি কইছে এটো সোয়া বাংলাদেশ তোমার ম্যাক্সিমাম বাংলাদেশে তোমার ম্যাক্সিমাম 300 to 400 ভুটান আছে 80 to 460 চাইনা 30 to 35 ইন্ডিয়া 2500 to 3080 নেপাল আছে 150 to 250 আর এটো হচ্ছে তোমার দ্য বিগেস্ট ক্যাটস ঠিক আছে তো ইয়াতে সো এটো কোশ্চেন নাম্বার 1 কি কইছে তো কি ফাইন্ডিং দ্য মেনি ইয়ার্স স্টাডি অফ টাইগার্স পপুলেশন হ্যাভ
indicated that many countries তাৰপিছত কৈছে dash because of habitat loss of prey depletion rather than the being killed directly ইয়াতে তোমাৰ এইটো 2 নম্বৰ কোৱেশ্চন তাৰপিছত কৈছে তোমাৰ dash but the number is gradually decreasing because some of the tiger pods are used by people for various selfish purposes. The given data tells us that the number of Royal Bengal tiger is as low as 30 to 35 in China. The estimated population of tigers in India ranges between 2,500 to 3,800 and it is the to tomar question number ki hobo eto koise tar bisot koise tomar where is the animal found eto question number 4 hobo yate tomar dia ase the minimum number of tigers 300 and goes up to maximum of 460 so tomar 42 number ki hoise so tiger rises eto tomar in the numbers mane eto tomar jitu 1 number question asil hetur answer hoy tar bisot tomar 2 number 43 jitu ase eto tomar 2 number question er answer hoy eto d number hobo tigers are the biggest cat in the world tar bisot 44 number ki koise so 44 number mane eto 4 number question na agot je porilo eto highest compared to the countries eto hobo আর 45 নাম্বারটো তোমার কি হবো এত বাংলাদেশ কামস নেক্সট এটা মানে তোমার 5 নাম্বার কোশ্চেনটো হয় এর পিছত সেকশন বি নম্বরত এইকেটা তোমার বহুত ইম্পর্টেন্ট হয় কারণ ম্যাক্সিমাম স্টুডেন্ট তোমার কি হইছে আর ডেসক্রিপটিভ যিখিনি পার্ট আছে হেতুতে তোমার ফেল কৰিছে গতিকে যদি তোমালোকৰ ক্ষেত্ৰত এনেকুৱা হৈছে তেতিয়াহলে তোমালোকে এইখিনি ভালদৰে চাবা এমসিকিউ খিনি মই কৈ দিলো তো এইখিনি আমি গুটেখিনি আলোচনা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই লবা তোমাৰ যদি কোনো প্ৰবলেম থাকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে পাৰ্সোনাল WhatsApp নম্বৰটো মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা এটো 46 নম্বৰ কোশ্চনটো কি কৈছে এটো কৈছে যে what homework had Rajbir done before coming to Assam 47 number কৈছে it's really getting bad new exclaimed the man eto who is the man referred to here aru কৈছে তোমার what is the really bad প্রথমে আমি কোশ্চেন কেটা চাই লও তার পিছত আমি आंसर কেটাও ডিসকাশন কৰিম आंसरও ডিসকাশন কৰিম তোমালোকে কোশ্চেন কেটা লিখি লোৱা ঠিক আছে নহলে তোমালোকে একেটা পিডিএফ ফাইলে লব পাৰিবা তোমালোকে ই কৰা WhatsApp গ্ৰুপত জয়েন होला ডেসক্ৰিপচনত লিংক দিয়া আছে ইয়াৰ পিছত কি কৈছে 48 নম্বৰ কোশ্চেনত কি কৈছে এতে হোৱাট ডিড লেন্সো সে দ্য ৰেইনড্ৰপস ওয়েল লাইক এ নিউ কয়েন্স তাৰ পিছত 49 নম্বৰ হোৱাট ডাজ এটো কৈছে কাৰেজ টু মেন টু মেন্ডেলা মিন টু মেন্ডেলা 50 নম্বৰ কৈছে হোৱাট ডাজ দ্য কন্ডাক্টৰ কল ভ্যালি ম্যাডাম 51 নম্বৰ কৈছে তোমাৰ ইটু বিয়াৰিং হিজ হোৱাইট ড্ৰেছ হিজ চাউস এন্ড টেৰৰাইজিং দা ড্ৰেছ এটো ফিল ইন দা ব্ল্যাঙ্কস আৰু এটো দিছে তোমাৰ এ টাইগাৰ ইন দা জোৰ পৰা 52 নম্বৰত কৈছে তোমাৰ why is the dragon called cowardly dragon তাৰ পিছত তোমাৰ ডাইৰেকশন দিছে সব কোশ্চেন নাম্বার 53 and 54 are based on sin comprehension probability in question number 40 এটো যেটো তোমাৰ কোশ্চেন নাম্বার 40 যেটা আমাৰ কম্প্ৰিহেনশন দিছিল হেতুৰ পৰা তোমাৰ দিছে why did Valli suddenly এটো clap her hands with glee তাৰ পিছত কৈছে give the synonyms and antonyms of the word high এটো high তোমাৰ synonyms লিখিব লাগে আৰু antonyms দুটা লিখিব লাগে সেকশন সি কি কৈছে সোয়া এই কোশ্চেনটো তো বহুত ইম্পর্টেন্ট হয় 99% কোশ্চেন এই কোশ্চেনবোৰ আহাৰ চান্স আছে তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামত ডেসক্ৰাইব Max as a secret agent or Horace Danby was a meticulous planner but still he faltered eto where did he go wrong and why 56 number কোশ্চেনত সোয়া how would you assess Jeffrey as a scientist or eto give the character sketch of the hack driver also section D to 5 number question ki hoise so write an essay on any one of the following topic the festival you like most and the famous personality of Assam or tumi yate ki koribo lage develop a short story with the following hints give a suitable title এটোৰ পৰা তুমি এটা স্টোরি রাইটিং কৰিব লাগে এইখিনি তোমাৰ আউটলাইন দিয়া আছে এই আউটলাইনৰ ওপৰত ভিত্তি কৰি এর পিছত 58 নাম্বার কি কৈছে সোয়া write a letter to the editor of the Assam Tribune regarding the price hike of the essential goods or তুমি এখানে কৰিব লাগিব study the following information and prepare a newspaper report thereon Nalbari district flood caused due to insubstantial rainfall the river Pagladia breached and embankment road communication snapped তাৰ পিছত people took shelter on the railway lines তাৰ পিছত কৈছে তোমাৰ wet spirit ravages caused by the flood and relief আৰু তোমাৰ 59 নম্বৰত কৈছে translate the following into
দ্য লেংগুৱেজ এজ পাৰ MIL ঠিক আছে তোমাৰ এ লিটল লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং মানে এইটো অল্প বিদ্যা ভয়ংকৰ এইটো হ'ব তাৰপিছত আছে দ্য UNO ৱাজ এষ্টাব্লিছড ইন 1945 তো 1945 চনত UNO গঠন কৰা হৈছিল দ্য ব্ৰহ্মপুত্ৰ ফ্ল'জ থ্ৰু আছাম ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে পাৰ হয় অৰ কৈছে ৰাইট এ ছাবষ্টেঞ্চ অফ দ্য ফলোইং পেছেজ এটা তোমাৰ যেটো ওপৰৰ যেটো এটা পেছেজ আছিল সেই পেছেজটোত কি কৰিব লাগে ইয়াতে তুমি সাবস্টেন্স লিখিব লাগে অর্থাৎ সামারি লিখিব লাগে সেকশন ই এটো সব গ্রামার পার্ট এখানে রিরাইট দ্য সেন্টেন্সেস ইউজিং দ্য কারেক্ট ফর্ম অফ টেন্স ফর দ্য ভার্ব গিভেন ইন দ্য ব্র্যাকেটস তার পিছত এটো কি হৈছে সো হি ড্যাশ হিয়ার জাস্ট নাও তাৰ পিছত বি নম্বৰত কৈছে দ্য ট্ৰেইন বিফৰ উই ৰিচড 61 নম্বৰত কি কৈছে সো চেঞ্জ দ্য নাৰেশন অফ দ্য ফলোইং সেন্টেন্সেস দ্য মেন সেড আই হ্যাভ হ্যাড মাই ব্রেকফাস্ট জাস্ট নাও বহুত ইম্পর্টেন্ট হয় এইবোৰ কোৱেশ্চন He requested to me give him my pen. Aro 62 number ki koise so rewrite as directed. Being tired, he fell asleep. Write as a compound sentence. Eto compound dot convert koribo lage. How lovely the rose is. Rewrite in assertive sentence. Eta assertive dot likhibo lage. তো এতিয়া so amar ei jiketa ami question ete discussion korilo gote keta question ar ami answer or sai lok ete so jetu 46 number question asil 46 number question or answer hoise etu এটো তোমালোকে এনেদৰে লিখিবা ৰাজবীৰ was born and brought up in Delhi. He had never seen tea garden in his life, but though he had no practical knowledge regarding tea plants or tea garden, but he had a fair theoretical knowledge regarding tea, its history and sprouting period, etc., which he gathered from books. Before coming to Assam, Rajbir once again sought whatever knowledge he gathered. তাৰপিছত 47 নম্বৰৰ এনসাৰ হ'ব Lanso is the man referred to here. তাৰপিছত এনসাৰ বি হ'ব the counting of the hailstorm was really bad. 48 নম্বৰ যেটো কোৱেশ্চন আছিল হেতুৰ এনসাৰ তুমি এনেদৰে লিখিব পাৰিবা when it started to rain Lanso becomes very happy because it was the dire need of his field. He thought that the rain would definitely increase the production of crop and by selling the crop he would get a handsome of money. That is why Lanso said raindrops were like a new coins. Aru 49 number question to answer ekhini hobo according to Mandela courage is not the absence of the fear but the triumph over it. The brave man is not he who does not feel afraid but he who conquers that fear. Aru 50 number question answer hobo eto the conductor calls Falli madam because she behaved like a messy woman. She declined his help and was very quick in her answer to the conductor's question. The conductor was assumed at her behavior and to tease her he called her madam. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত ইয়াতে গোটেইখিনি আছে গোটেইখিনিৰ এনসাৰ আছে তোমালোকে PDF ফাইল লৈ লোৱা তোমালোকে PDF ফাইলৰ কাৰণে মাত্ৰ 200 रुपीस পে কৰিব লাগিব তোমালোকক যেটো আমাৰ পেইড গ্ৰুপ বনোৱা হৈছে যিসকলে কম্পাৰ্টমেন্টাল এক্সাম দিবা তোমালোকক পেইড গ্ৰুপত মই এড কৰি দিম 200 रुपीस তোমালোকে যদি পে কৰা এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় 7002282463 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় এটো নম্বৰত তোমালোকে মোৰ লগত ডাইৰেক্টলি WhatsAppত কন্টাক্ট কৰিব পাৰিবা কল নকৰিম দেই কল নকৰিবা তো WhatsAppত মেসেজ কৰিবা মই ৰিপ্লাই দিম মৰম ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি এবোৰ এনসাৰ লাগে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মাত্ৰ 200 रुपीस ফিজ দিব লাগে তোমালোকে জয়েন হ'ব পাৰিবা তো ইয়াতে সব গোটেইখিনিৰ এনসাৰ আছে তোমালোকৰ যদি এনসাৰখিনি লাগে তোমালোকে ডেফিনেটলি WhatsApp গ্ৰুপত জয়েন হৈ লবা ইয়াতে সব গোটেইখিনিৰ এনসাৰ ইয়াতে দিয়া আছে মৰম ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আগো লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।